আজি যি অল্পায়ু হৈছে কলিযুগত যে 100 বছৰ মানুহ জীয়াই থাকিব লাগে তাৰ ঠাইত দুৰ্ঘটনাত পতিত হৈ 40-30 বছৰতে মানুহৰ আয়ুস নামি আহিছে সেইটো প্ৰতিৰোধ কৰিব পাৰিব যদি ভীষ্মৰ কাহিনী অনুসৰণ কৰে সেই প্ৰথম স্কন্ধত ভীষ্মৰ কাহিনী যোগেদি আমাক সেই শিক্ষা দিছে কেনেকৈ চাওক ভীষ্ম খৰসজ্জাত পৰিলে কোনদিনা আঘোণ মাহৰ শুক্লা নৱমী তিথিৰ দিনা মৃত্যু খাবতি ল'লে কোনদিনা মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা তাৰমানে এমাহ 26 দিনৰ পিছতহে ভীষ্মই মৃত্যু খাবতি লৈছে তেওঁ অৰ্জুনৰ নিক্ষিপ্ত খৰসজ্জাত পৰিলে যদিও একেদিনে তেওঁ মৃত্যু খাবতি লোৱা নাই তেওঁ এই অমুক শক্তি কেনেকৈ পালে আপোনালোকৰ কাৰোবাৰ গাত যদি মাৰাত্মক অস্ত্ৰৰ আঘাত পৰে আপোনালোক ছটফটাই থাকিব ভীষ্মই এপাত নহয় দুপাত নহয় সহস্ৰ খৰে বিন্ধাৰ পিছতো ছটফটাই থকা নাই তাৰ পিছতো শান্তি মনেৰে খৰসজ্জাত শয়ন কৰি পঞ্চপাণ্ডৱক শান্তিৰ বাৰ্তা প্ৰদান কৰিছে এই অমোঘ শক্তি ভীষ্মই ক'ৰ পৰা পালে তিনিটা কাৰণ সদাচাৰী জীৱন সংযমী জীৱন আৰু আধ্যাত্মিক জীৱন স্থূল সূক্ষ্ম আচাৰক সদাচাৰ বুলি কৈছে স্থূল মানে দেহ সূক্ষ্ম মানে চিত্ত আমি দেহটো পানী মাটিৰে প্ৰসাধনৰ সামগ্ৰীৰে পৰিষ্কাৰ কৰিম চিত্ত ভগৱত নামেৰে পৰিষ্কাৰ কৰিম এই দুটা আচাৰ যিজন পবিত্ৰ হ'ব সেইজন সদাচাৰী সেই সদাচাৰী জীৱন যাপন কৰিছিল ভীষ্মই যিজনে ব্ৰহ্মচৰ্য ব্ৰত ৰক্ষা কৰিছিল আৰু তেওঁ আছিল সংযমী পুৰুষ কায় মন বাক্যৰে যিজনকে নিজকে নিয়ন্ত্ৰণ কৰিব সেইজনক সংযমী পুৰুষ বুলি কোৱা হয় ভীষ্মই সেই সংযমী অৱস্থা লাভ কৰিছিল আৰু ভীষ্ম আছিল আধ্যাত্মিক পুৰুষ তেওঁৰ হৃদয়ত কেৱল কৃষ্ণ চিন্তা অনন্ত হৈ আছিল এই তিনিটা শক্তিৰে ভীষ্মই মৃত্যুৰ দৰে এটা অৱস্থাক এমাহ 26 দিনলৈ ঠেলি দিলে সেই আজি আমি 100 বছৰ পোৱাটো দূৰৰ কথা আমি আকৌ কৈছোঁ আমি অকাল মৃত্যুকে বেছিভাগে গ্ৰহণ কৰা দেখা পাইছোঁ কিহৰ কাৰণে এই অৱস্থা পালন নকৰাৰ কাৰণে আজি আনৰ নালাগে মাকৰ বুকুখন দূৰকৈ কঁপি থাকে কেতিয়া যেতিয়া তেওঁৰ ছোৱালীজনীয়ে ল'ৰাটোৱে বাইকখন লৈ ঘৰৰ পৰা ওলাই যায় তেওঁ ভাবি লয় যে ল'ৰা ছোৱালী সঁচাকৈ আকৌ ঘৰলৈ শৰীৰে ঘূৰি আহিবলৈ নাহে কাৰণ এইদৰে দুৰ্ঘটনাত পতিত হোৱাৰ সংখ্যা শুনিছে তেওঁ ভাবিবলৈ বাধ্য হৈছে কিন্তু তাৰ কাৰণে বাইকখন গাড়ীখন দোষী নহয় দোষটো ক'ত আছে তেওঁক সংযমী জীৱনৰ শিক্ষা দিয়া নহ'ল তেওঁক সদাচাৰী জীৱনৰ শিক্ষা দিয়া নহ'ল তেওঁক আধ্যাত্মিক জীৱনৰ শিক্ষা দিয়া নহ'ল তেওঁক বাইকখন লোৱাৰ লগে লগে গাড়ীখন লোৱাৰ লগে লগে যদি কোৱা হ'লহেঁতেন বোপাই আইজনী সদাচাৰী হৈ সংযমী হৈ আধ্যাত্মিক চিন্তাৰে গাড়ী চলাবি সেই জীৱন যাপনেৰে বাইকখন চলাবি তেনেকুৱা শিক্ষা দিয়কচোন বুকুখন দূৰকৈ কঁপি নাথাকে ল'ৰা ছোৱালী শৰীৰে ঘৰলৈ ঘূৰি আহিব 100 বছৰ আয়ুসে লাভ কৰিব সেই আজি ভীষ্মৰ কাহিনী আমাক সেই শিক্ষা দিছে আমি যিমানেই আজি বস্তু ভোগৰ পিছে পিছে ধাবিত নহওঁ কিন্তু আমাক সদাচাৰী সংযমী আধ্যাত্মিক জীৱন লাগিব তাৰ যোগেদিহে আমাৰ জীৱনৰ সুৰক্ষা আমি লাভ কৰিব পাৰিম নহ'লে সুৰক্ষা দিয়াটো দূৰৰ কথা অকাল মৃত্যুৱে অনবৰতে আহি আমাক আমনি কৰিব আৰু তাৰ কাৰণে ভগৱন্তক দোষীলে নহ'ব কোনোবাই কয় মই ইমান তুতি কৰোঁ কণা গোসাঁয়ে দেখা নাই কণা গোসাঁই কোনে সাজিলে সেইগৰাকীয়ে সাজিছে অকপটভাৱে তেওঁক চিন্তা কৰিব জনা নাই অকপটভাৱে ভগৱন্তক ভক্তি কৰি তেওঁৰ ল'ৰা ছোৱালীক প্ৰতিপালন কৰিব পৰা নাই যদি পাৰিলেহেঁতেন এনেকুৱা অৱস্থা নহ'লহেঁতেন গতিকে সেইকাৰণে ভাগৱতৰ প্ৰত্যেকটো কাহিনীয়ে আমাক জীৱনত শিক্ষা দিছে আৰু সেই অমূল্য শিক্ষা যদি আমি গ্ৰহণ কৰিব পাৰোঁ আমি সকলোৱে সুস্থ জীৱনৰ অধিকাৰী হ'ম আৰু সুন্দৰ সংসাৰ দেখা পাম